গোলাঘাট জিলাৰ বৰপথাৰত উদ্ধাৰ অচিনাক্ত যুৱকৰ মৃতদেহ। বৰপথাৰ নগৰৰ মাজমজিয়াস্থিত ৰেলৱে গেটৰ সম্পদ ৰেল লাইনৰ দাঁতিত পৰি থকা অৱস্থাত উদ্ধাৰ কৰা হয় মৃতদেহটো। বৰ্তমানলৈকে জানিব পৰা হোৱা নাই মৃত যুৱকজনৰ পৰিচয়। ইতিমধ্যে ঘটনাস্থলীত বৰপথাৰ আৰক্ষী আৰু ৰেল বিভাগৰ আৰক্ষী উপস্থিত হৈ আৰম্ভ কৰিছে প্ৰাৰম্ভিক তদন্ত প্ৰক্ৰিয়া। আজি আমাৰ যিটো গেট আছে বৰপথাৰ ষ্টেচনৰ গেটমেনে ফোন কৰিলে প্ৰায় 10:20 মানত যে এটা ডেড বডি আছে গেটৰ পৰা অলপ আগতে। এইটো কিলোমিটাৰটোৰ আমাৰ ৰেলৰ হেৰিয়াত 306/12 আমাৰ যিটো এডভান্স ষ্টাৰ্টাৰ এটা আছে তাৰ সমীপতে তলত পৰি আছে, ট্ৰেকৰ তলত। ট্ৰেকটো অকুপাই কৰি থকা নাই। খবৰ দিয়াৰ পিছতে মই মেছেজ কৰিলোঁ অল কনচাৰ্ণ লোকেল থানাত কৰিলোঁ, আমাৰ GRP কৰিছোঁ, RPF ডিমাপুৰ, আমাৰ ছিনিয়ৰ ছেকশ্যন ইঞ্জিনিয়াৰ তেওঁলোকক কৰিলোঁ। ইতিমধ্যে লোকেল পুলিচ গৈ তাত উপস্থিত হৈছেগৈ, তেওঁলোকে ভেৰিফাই কৰিছে। ডেড বডিটো দিন হ'ল, আজি নহয়, 2-3 দিনমান হৈছে বুলি কৈছে তেওঁলোকে। গন্ধ ওলাই গৈছে আৰু তলত পৰি আছে, ভালছে আইডেণ্টিফাই কৰিব পৰা নাই এতিয়াও। আমাৰ ৰেলৰ পুলিচো GRPও আহি আছে, অলপ পিছতে পাবহি। তেওঁলোক অহাৰ পিছতে আইডেণ্টিফাই কৰিব পাৰিব চাগে ক'ৰ মানুহ কি কথা, সেইখিনি আৰু মই যিখিনি এতিয়া ইনফৰ্মেশ্যন পাইছোঁ ইমানখিনিয়ে পাইছোঁ। আৰু পুৰুষ বুলি কৈছে, কিন্তু এজটো ধৰিব পৰা নাই, তেওঁ ফেচটো হেৰি কৰিব পৰা নাই, ফেচটো যুৱক হ'ব পাৰে। মোক দিলে আমাৰ যিটো গেট আছে, এইটো আমাৰ লেভেল ক্ৰচিং গেট এটা আছেতো, তাৰ গেটমেনক কোনোবাই কৈছে, গেটমেনে মোক আমাৰ যিটো ফোন আছে ফোনত খবৰটো দিছে। আজি আমাৰ যিটো গেট আছে বৰপথাৰ ষ্টেচনৰ গেটমেনে ফোন কৰিলে প্ৰায় 10:20 মানত যে এটা ডেড বডি আছে গেটৰ পৰা অলপ আগতে। এইটো কিলোমিটাৰটোৰ আমাৰ ৰেলৰ হেৰিয়াত 306/12 আমাৰ যিটো এডভান্স ষ্টাৰ্টাৰ এটা আছে তাৰ সমীপতে তলত পৰি আছে, ট্ৰেকৰ তলত। ট্ৰেকটো অকুপাই কৰি থকা নাই। খবৰ দিয়াৰ পিছতে মই মেছেজ কৰিলোঁ অল কনচাৰ্ণ লোকেল থানাত কৰিলোঁ, আমাৰ GRP কৰিছোঁ, RPF ডিমাপুৰ, আমাৰ ছিনিয়ৰ ছেকশ্যন ইঞ্জিনিয়াৰ তেওঁলোকক কৰিলোঁ। ইতিমধ্যে লোকেল পুলিচ গৈ তাত উপস্থিত হৈছেগৈ, তেওঁলোকে ভেৰিফাই কৰিছে। ডেড বডিটো দিন হ'ল, আজি নহয়, 2-3 দিনমান হৈছে বুলি কৈছে তেওঁলোকে। গন্ধ ওলাই গৈছে আৰু তলত পৰি আছে, ভালছে আইডেণ্টিফাই কৰিব পৰা নাই এতিয়াও। আমাৰ ৰেলৰ পুলিচো GRPও আহি আছে, অলপ পিছতে পাবহি। তেওঁলোক অহাৰ পিছতে আইডেণ্টিফাই কৰিব পাৰিব চাগে ক'ৰ মানুহ কি কথা, সেইখিনি আৰু মই যিখিনি এতিয়া ইনফৰ্মেশ্যন পাইছোঁ ইমানখিনিয়ে পাইছোঁ। আৰু পুৰুষ বুলি কৈছে, কিন্তু এজটো ধৰিব পৰা নাই, তেওঁ ফেচটো হেৰি কৰিব পৰা নাই, ফেচটো যুৱক হ'ব পাৰে। মোক দিলে আমাৰ যিটো গেট আছে, এইটো আমাৰ লেভেল ক্ৰচিং গেট এটা আছেতো, তাৰ গেটমেনক কোনোবাই কৈছে, গেটমেনে মোক আমাৰ যিটো ফোন আছে ফোনত। নিউজ ডেস্ক, বৰপথাৰ প্লাছ।